বন্ধুসকল, আপোনালোকে যদি দেশী মুৰ্গী মানে থলুৱা জাতৰ লোকেল মুৰ্গী ফাৰ্মিং কৰিব বিচাৰে তেতিয়াহ'লে এই ফাৰ্মিংটো আপোনালোকে প্ৰথমৰ পৰা কেনেকৈ আৰম্ভ কৰিব সেইটো টপিকৰ ওপৰত আজি আলোচনা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি জানিম দেশী ফাৰ্মিং ব্যৱহাৰ কেনেকুৱা কৰিব লাগে, ইয়াত আমি ইনভেষ্ট কিমান কৰিব লাগিব, ইয়াক পালন কেনেকৈ কৰিব লাগিব, ভেকচিন কি দিব লাগিব, মানে কি মেডিচিন ইউজ কৰিব লাগিব, সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰা যাব। সো ফ্ৰেণ্ডছ, আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ চাব। বন্ধুসকল, আপোনালোকে চাই আছে আসাম এগ্ৰ প্ৰজেক্ট ৰঙিয়া, মই কৈছোঁ আজিজ। বন্ধুসকল, আপোনালোকে প্ৰথমত কিন্তু ব্যৱসায়িক যিটো পৰিকল্পনা আছে পৰিকল্পনাটো কৰিব লাগিব। ব্যৱসায়িক পৰিকল্পনা বুলি ক'লে আপুনি এটা প্লান কৰিব লাগিব যে মই দেশী মুৰ্গী পুহিম বা লোকেল মুৰ্গী পুহিম, সেইটো আপুনি মানে প্লান কৰিব লাগিব। দ্বিতীয়তে আপুনি কিন্তু অকল দেশী নহয়, সোণালী পুহিব পাৰে। সোণালীও এটা দেশী ব্ৰিড হয়, কয়লাৰ পুহিব পাৰে। এইবিলাক আপুনি প্লানটো প্ৰথমত কৰি ল'ব লাগিব। প্ৰথম কথাটো হৈছে আপুনি প্লান বা পৰিকল্পনা কৰিব লাগিব, বিজনেছ পৰিকল্পনা যিটো সেইটো কৰিব লাগিব। 2 নম্বৰ কথাটো হৈছে যে আপোনালোকে মাৰ্কেট এনালাইচিছ কৰিব লাগিব, বজাৰ গৱেষণা কৰিব লাগিব। বজাৰ গৱেষণা বুলি ক'লে যে আপুনি বিজনেছ কৰাৰ আগত কিন্তু এইকেইটা পইণ্ট মই কৈছোঁ, যিকেইটা পইণ্ট মই আজি আলোচনা কৰি আছোঁ, সেই পইণ্টকেইটা কিন্তু আপুনি বিজনেছ যেতিয়া আৰম্ভ কৰিব, সেই বিজনেছ আৰম্ভ কৰাৰ আগতে কিন্তু আপুনি মাৰ্কেট এনালাইচিছ কৰিব লাগিব। মানে আপুনি বিজনেছ কৰাৰ আগতে আপোনাৰ ওচৰৰ মাৰ্কেট বা বজাৰখনত আপুনি প্ৰথমত যাব লাগিব। বজাৰখনত যাই পেলাই আপুনি চাব লাগিব যে থলুৱা জাতৰ মুৰ্গীটোৰ চাহিদা কেনেকুৱা, ইয়াৰ দাম কেনেকুৱা, ইয়াক বিক্ৰী কৰা হয় কেনেকুৱা, কয়লাৰটোৰ দাম কেনেকুৱা, কয়লাৰটোৰ চাহিদা কেনেকুৱা, সোণালী মুৰ্গীৰ দাম কেনেকুৱা আছে, ইয়াৰ চাহিদা কেনেকুৱা আছে। আপুনি কিন্তু সেইবিলাক বজাৰত যাই পেলাই চাব লাগিব বা এনালাইচিছ কৰিব লাগিব। ছেকেণ্ড হৈছে আপোনালোকে ৰেষ্টুৰেণ্ট বা হোটেলবিলাকতো কথা পাতি চাব লাগিব যে কেনেকুৱাকৈ কিমান চলে, কেনেকুৱা চলে, দামটো কেনেকুৱা হয়। আৰু আপুনি কিন্তু কাটিং কৰিও নিজেও বিক্ৰী কৰিব পাৰে, সেইটোও আপুনি কিন্তু ভাবিব পাৰে বা প্লান পৰিকল্পনা কৰিব পাৰে। 3 নম্বৰ কথা হৈছে আপোনালোকে জাত বা যিটো ব্ৰিড প্ৰজাতিটো আপুনি নিৰ্বাচন কৰিব লাগিব, উন্নত প্ৰজাতি নিৰ্বাচন কৰিব লাগিব। মানে যেনে তেনে আপুনি যাৰ তাৰ পৰা পোৱালি ল'লেই নহ'ব। মানে আপুনি ফাৰ্মিং আৰম্ভ কৰিছে বুলি আপুনি যাৰ তাৰ পৰাই পোৱালিটো লৈছে, নতুন মানুহ সেনেকুৱা নহয়, আপোনাক গাইডেন্স দিব লাগিব, সেনেকুৱা মানুহৰ পৰা ল'ব লাগিব। জাত নিৰ্বাচন কৰোঁতে আপোনালোকে থলুৱা জাতৰ পিয়'ৰ ব্ৰিড, যিটো পিয়'ৰ ব্ৰিডটো আপোনালোকে মানে চিলেকশ্যন কৰিব পাৰে। সোণালীটো চিলেকশ্যন কৰিব পাৰে। তাৰপিছত আপোনালোকে কয়লাৰটো চিলেকশ্যন কৰিব পাৰে। চ' আপোনালোকে ভাল জাত যেতিয়া চিলেকশ্যন কৰিব তেতিয়া ইয়াৰ গ্ৰ'থটো ভাল হ'ব, আপোনালোকৰ প্ৰফিটটোও বেছি হ'ব। তাৰপিছত হৈছে আপোনালোকে শ্বেড বা ঘৰ নিৰ্মাণ কৰিব লাগিব। এইখিনি আপোনালোকে চালে মানে এই 3টা বস্তু আপোনালোকে আগত এনালাইচিছ কৰিলে, পৰিকল্পনা কৰিলে, বজাৰ এনালাইচিছ কৰিলে, জাত নিৰ্বাচন প্লান কৰিলে, তাৰপিছত আপোনালোকে কিন্তু ঘৰ এখন বনাব লাগিব। ঘৰ বনোৱাৰ কাৰণে কিন্তু আপোনালোকে ওখ ঠাই, অলপ নৰ্মেল ঠাইতকৈ অলপ ওখ ঠাই, ভেটিটো অলপ ওখ কৰিব লাগিব। ঘৰখন এনেকুৱা বনাব লাগিব, পুৱা পশ্চিমাকৈ বনাব লাগিব। মানে উত্তৰ দক্ষিণকৈ বনালে নহ'ব, পুৱা পশ্চিমাকৈ বনাব লাগিব লাম্বাটো। আৰু আপোনালোকে কিন্তু বতাহ যাতে চলাচল কৰে সেইটো চাব লাগিব, ঘৰৰ ভিতৰত যাতে বতাহটো মানে চলাচল কৰিব পাৰে, সেইটো আপোনালোকে চাই ল'ব লাগিব। ঘৰ নিৰ্মাণ কৰোঁতে এইটো চাব লাগিব, ফেঞ্চিং দিব লাগিব, মানে শিয়াল, কুকুৰ, বেলেগ বাহিৰৰ কুকুৰা বা মুৰ্গী বা ছাগলী এইবিলাক যাতে সোমাব নোৱাৰে, সেইখিনি আপোনালোকে ৰেডি কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে কিন্তু খাদ্য কিমান খাব বা ইয়াক যত্ন কেনেকৈ কৰিব পাৰে, এইটো আপোনালোকে কল্পনা কৰি ল'ব লাগিব, প্লান কৰি ল'ব লাগিব। আজিৰ ভিডিঅ'টো কিন্তু মূল টপিকটো হৈছে প্লান কৰা। চ' প্লান মানে কৰি পেলাই কেনেকৈ আৰম্ভ কৰিব, সেইটোৱে কথা। চ' আপোনালোকে আপোনালোকে কিমান খাব সেইটো হিচাপ কৰি ল'ব লাগিব। চ' আপোনালোকে খাদ্য কি খুৱাব সেইটোও আপোনালোকে প্লান কৰি ল'ব লাগিব। আপোনালোকে কিন্তু মাকৈ খুৱাব পাৰে বা চাউলো অলপ চলপ খুৱাব পাৰে, সেউজীয়া শাক পাচলি খুৱাব পাৰে, পোক পতংগ এইবিলাকো খুৱাব পাৰে। তাৰ পিছৰ পইণ্টটো হৈছে যে আপোনালোকে মানে ৰোগ প্ৰতিৰোধ বা মেডিচিন কি লাগিব, ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে কি ভেকচিন কৰিব লাগিব সেইখিনিও ল'ব লাগিব। আপোনালোকে যেতিয়া মুৰ্গী ফাৰ্ম আৰম্ভ কৰিব তেতিয়া কিন্তু ৰাণীখেত আৰু গাম্বুৰো আৰু ফাউল পক্স ভেকচিন, এই 3টা ভেকচিন কৰিব লাগিব। কমন মেডিচিন হৈছে লিগজেন পাউডাৰ, ভিমাৰেন আৰু এমবিপ্লেক্স, অষ্ট্ৰভেট, এইবিলাক কমন মেডিচিন। এইখিনি মেডিচিন যোগাৰ কৰি ল'ব লাগিব।
তাৰপিছত হৈছে আপোনালোকে মানে পইচা কিমান ইনভেষ্ট কৰিব লাগিব। আপোনালোকে যদি 500 পোৱালি মানে ইনভেষ্ট কৰে, প্ৰথমত আপোনালোকে কিন্তু 100 পৰা 200 মানে পোৱালি দি আৰম্ভ কৰিব। 100 পৰা 200 পোৱালি দি আৰম্ভ কৰিব। ইনভেষ্ট কৰাৰ মানে কেপাচিটিটো থাকিব লাগিব। তাৰপিছত আপোনালোকে কিন্তু নিজেও আপোনালোকে বজাৰত বিক্ৰী কৰিব পাৰে, মাংস হিচাপত বিক্ৰী কৰিব পাৰে, কণী হিচাপত বিক্ৰী কৰিব পাৰে। সেইটো আপুনি মানে প্লান কৰি ল'ব লাগিব। সো ফ্ৰেণ্ডছ, আপোনালোকে এইখিনি প্লান কৰি পেলাই আপোনালোকে এজন জানা বুজা ফাৰ্মাৰৰ পৰা পোৱালি উঠক, পোৱালিটো জানা বুজা ফাৰ্মাৰৰ পৰা উঠাব। সো যিবিলাক ফাৰ্মাৰে আপোনাক গাইডেন্স দিব, আপোনাক সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ থকা ফাৰ্মাৰৰ পৰা পোৱালি উঠাব। আমাৰ পৰা পোৱালি ল'লে আমি সম্পূৰ্ণ গাইড দিম আপোনালোকক, আৰু অসমৰ প্ৰতিটো জিলাতে আমি পোৱালি ডেলিভাৰী কৰা ব্যৱস্থা ৰাখিছোঁ। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলত নতুন থাকিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব।